ৰাজ্যৰ লাখ লাখ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীৰ বাবে এটা ভাল খবৰ, এটা ডাঙৰ খবৰ। আজিৰ পৰা বিতৰণ কৰা হ'ব নিযুত মাইনা আঁচনিৰ প্ৰপত্ৰসমূহ আৰু অক্টোবৰৰ 10 তাৰিখে সোমাব নিযুত মাইনা আঁচনিৰ প্ৰপত্ৰৰ প্ৰথম কিস্তিৰ ধন। আৰু এই কথা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। মইনা আঁচনি আৰম্ভ কৰিম। নিযুত মইনা মানে কি? অৰ্থাৎ 10 লাখ মইনাক আমি এই আঁচনিখন দিম। এই বছৰ প্ৰায় 3 লাখ, অহা বছৰ 3 লাখ, তাৰ পিছৰ বছৰ 3 লাখ। 10 লাখ ছোৱালীক বা আমাৰ ভাগিনীক আমি এই আঁচনি দিম। তাৰ পিছত এই আঁচনিখনৰ প্ৰভাৱ আমি বিশ্লেষণ কৰিম। এই আঁচনিখনত কি পাব? উচ্চতৰ মাধ্যমিক যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে তেওঁলোকে চৰকাৰৰ পৰা 1000 টকা পাব। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ যেতিয়া উন্নত হ'ব তেতিয়াও পাব। আৰু অহাবাৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকেও পাব। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিলে তেওঁলোকে 1250 টকা পাব। ছোৱালীসকলে পাব। বিয়া হলে কিন্তু নাপাব, বিয়া নোহোৱা থাকালৈকে পাব। বিয়া হৈ গলেতো আঁচনিখনৰ অৰ্থই নাথাকিব, বাল্য বিবাহটো হৈয়ে গ'ল। কিন্তু বাল্য বিবাহ যাতে হ'ব নালাগে, ছোৱালীজনী যাতে ঘৰৰ অৰ্থনৈতিকভাৱে বোজা হ'ব নালাগে, তাৰ বাবে আমি 1250 টকা প্ৰতি মাহত দিম 10 মাহৰ বাবে। 2 মাহ গৰম বন্ধ থাকে। আৰু বিশ্ববিদ্যালয়ত যদি পঢ়ে 2500 টকা দিম প্ৰত্যেক মাহত। অৱশ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকী বিবাহিত হলেও আমাৰ সমস্যা নাথাকে। অহাকালি নিযুত মইনা আঁচনিৰ আমি প্ৰপত্ৰ বিতৰণ কৰিম। সাংবাদিক মেল এখনো আছে, তাতে আমি গোটেই আঁচনিখনৰ বিষয়ে বুজাই দিম। মই অসমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা সমূহ ভাগিনীক, কন্যা সন্তানসকলক নিযুত মইনাৰ ফৰ্মখন সোনকালে পূৰণ কৰি দিবলৈ আহ্বান জনাম। যিমানে আপোনালোকে সোনকালে ফৰ্মখন ফিল আপ কৰি দিব, ময়ো সিমানে টকাকেইটা বেংকলৈ পঠাব পাৰিম। 10 অক্টোবৰৰ দিনা প্ৰথম কিস্তি পঠাবৰ বাবে মই মনত ভাবি আছো। যদিহে আপোনালোকৰ পৰা, ভাগিনীহঁতৰ পৰা সহায় আৰু সহযোগিতা পাওঁ। কলেজৰ অধ্যক্ষসকলেও সহযোগিতা কৰিব লাগিব। হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত পঢ়া ছোৱালীসকলক মই এতিয়াই কওঁ, অহাবাৰ যেতিয়া তোমালোকে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাবা বা ডিগ্ৰী থাৰ্ড ইয়াৰত পঢ়ি থকা ছোৱালীসকলক কম, অহাবাৰ যেতিয়া আপোনালোকে পোষ্ট গ্ৰেজুৱেটত নাম লগাব আপোনালোকেও এই আঁচনিৰ সমভাগী হ'ব। আজি আপোনালোকৰ লগত মই কথা পাতি আছো।